প্রচার করেছে মই তো জেলার ভিতরে আছো সব খবর নাজানো কিন্তু তাতো কিছুমান মানুষ যায় বিভিন্ন ঠাইৰ পৰা তাত এজন কেইজনমান মানুহে মোক কৈছে কংগ্ৰেছীবিলাকে কৈ আছে কৈছে আমাৰ MLA কৈ আছে কৈছে তেওঁই বোলে হিমন্তৰ লগত মিলি অলপ টকা পইচা খৰচ কৰি আপোনাক ভিতৰত ৰাখিছে যাতে আপুনি নিৰ্বাচন কৰিব নোৱাৰে হেৰি কৰিব এইটো কংগ্ৰেছীবিলাকে বোলে প্ৰচাৰ কৰি আছে এইটো ৰূপহীৰ MLA কথা কৈছে তাত কেইজনমান মানুহে কৈছে এতিয়া কোনে প্ৰচাৰ কৰি আছে কি কথা ভিতৰত আহি পেলাই কিছুমান হাজতি নতুনকৈ এৰেষ্ট হোৱা মানুহ আহি পেলাই কৈছে তেওঁলোকে এনেকৈ প্ৰচাৰ কৰি আছে ফিল্ডত কোনে প্ৰচাৰ কৰিছে কংগ্ৰেছী কৰ্মীবিলাকে এতিয়া মই নাজানো তেওঁলোকে জানে তেওঁলোকক কি কাৰ লগত কি কৰিছে এইবিলাক মই আজি এইমাত্ৰ ওলাই আহিছোঁ খবৰবিলাক ল'ব লাগিব মই কিন্তু বাকী গম নাপাওঁ তেওঁলোকে এনেকুৱা এটা অপপ্ৰচাৰ কৰা বুলি মই ভিতৰৰ পৰা গম পাইছোঁ আৰু তাৰপিছত আৰু এটা আটাইতকৈ ডাঙৰ কথাটো হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 1 বছৰৰ কাৰণে মোক ডিটেইন কৰাৰ অৰ্থ আছিল যে মই অহা 14 মে তাৰিখে মই ওলাম আৰু মই যাতে এইবাৰ বিধায়ক হ'ব নোৱাৰোঁ এইটো বিজেপিৰ এটা মানে তেওঁলোকৰ পৰিকল্পনা আৰু বিজেপিৰ এটা প্ৰধান উদ্দেশ্য আছিল যে এই নিৰ্বাচনটো পাৰ হৈ যোৱাৰ পিছত যাতে মই ওলাওঁ এইবাৰ নিৰ্বাচনত যাতে মই যাব নোৱাৰোঁ কাৰণ মই অসম বিধানসভা থাকিলে বিজেপি চৰকাৰৰ অলপ প্ৰব্লেম হয় তেওঁলোকে বাজেটত যিবিলাক মানে ফুপুলা প্ৰতিশ্ৰুতি দিয়ে আৰু তেওঁলোক যিবিলাক নিৰ্বাচন কেন্দ্ৰিক হিতাধিকাৰী ৰাজনীতি কৰে অসমৰ আন্তঃগাঁথনি উন্নয়নৰ খবৰ নাই নিবনুৱা সমস্যা সমাধানৰ খবৰ নাই অসমখনক আজি 1.5 লাখ কোটি টকাৰ ওপৰত ধাৰত পুত গৈছে আজিৰ দিনত জন্ম হোৱা শিশুটোৱে 45,000 টকা মূৰত ধাৰ লৈ জন্ম হ'ব লাগিব যেনেকৈ তেওঁলোকে অসমখন ধ্বংসৰ পথত নিছে এই কথাবিলাক মই প্ৰত্যেকবাৰ বাজেট সেশ্যনত মানে চৰকাৰক তাত তীব্ৰ সমালোচনা কৰোঁ যিবিলাক উত্তৰ দিব নোৱাৰে আৰু এনেকৈ যেতিয়া মুখ্যমন্ত্ৰী অসম বিধানসভাত কয় আমাৰ মানুহ আপোনালোকৰ মানুহ লগে লগে মই তাত খাৰা হৈ কওঁ মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ বক্তব্য উঠাই ল'ব লাগিব অধ্যক্ষ মহোদয় মুখ্যমন্ত্ৰীয়ে অসমৰ মানুহক 2 ভাগ কৰিব নোৱাৰে আমাৰ মানুহ তোমাৰ মানুহ বুলি তেওঁ বিভাজন কৰিব নোৱাৰে মুখ্যমন্ত্ৰী সকলোৰে মুখ্যমন্ত্ৰী এজন মুখ্যমন্ত্ৰী হয় যদি তেওঁ আধা মানুহ নিজৰ আধা মানুহ বেলেগৰ বুলি ভাগ কৰে এইখন গণতান্ত্ৰিক চৰকাৰে দেশ কেনেকৈ চলাব এনেকৈ যেতিয়াই তেওঁলোকে সাম্প্ৰদায়িক ৰাজনীতি অসম বিধানসভাত কৰে মই লগে লগে তাত কাউণ্টাৰ দিওঁ গতিকে তেওঁলোকে এটা পৰিকল্পনা কৰিছিল মই যাতে আৰু এবাৰ বিধায়ক হ'ব নোৱাৰোঁ মই বিধায়ক হ'লে বিজেপিৰ বহুত প্ৰব্লেম হয় কিন্তু মই আকৌ ধন্যবাদ দিছোঁ মহামান্য উচ্চ ন্যায়ালয়ক যে তেখেতসকলে ন্যায় দিলে মোক আৰু চৰকাৰৰ এই ষড়যন্ত্ৰ আৰু চৰকাৰৰ এই চক্ৰান্ত আৰু চৰকাৰৰ যিটো গণতন্ত্ৰ বিৰোধী সিদ্ধান্ত বিৰোধীৰ মুখ বন্ধ কৰাৰ আৰু তেওঁলোকে যিবিলাক অগণতান্ত্ৰিক অসাংবিধানিক কাম কাজ চলাই আছে তাত যাতে মই মাত মাতিব নোৱাৰোঁ তাৰ বিৰুদ্ধে যিটো চক্ৰান্ত কৰিছিল এই কথাটো বুজি পাই মাননীয় উচ্চ ন্যায়ালয়ে আজি যিটো মোক ন্যায় প্ৰদান কৰিলে মই উচ্চ ন্যায়ালয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অসমবাসীৰ প্ৰতি মই তাৰ সুবিচাৰ কৰাৰ কাৰণে অসমবাসীৰ প্ৰতি মই আবদাৰ জনাইছোঁ যে এই চৰকাৰ যদি গণতন্ত্ৰপ্ৰেমী চৰকাৰ হ'লেহেঁতেন ভয়াতুৰ চৰকাৰ নহ'লহেঁতেন তেনেহ'লে মোক ভয় কৰি তেওঁলোকে এনেকৈ ডিটেইন কৰি নাৰাখিলেহেঁতেন মোক ডিটেইন কৰাৰ কোনো কাৰণ নাই একমাত্ৰ ভয় যি সঁচা কথা কৈ দিয়ে আমি যিবিলাক মানে হেৰি কৰোঁ জনসাধাৰণক বিভ্ৰান্ত কৰিবলৈ যিবিলাক নেৰেটিভ আমি সৃষ্টি কৰোঁ বা কিছুমান মিথ্যাচাৰৰ আশ্ৰয় লওঁ এই সঁচা কথাবিলাক মানুহক কৈ দিয়ে এই যে ভয় সততাৰ প্ৰতি ভয় এই ভয়াতুৰ চৰকাৰৰ যিটো ষড়যন্ত্ৰ এই ষড়যন্ত্ৰ উফৰাই পেলাই আজি উচ্চ ন্যায়ালয়ে মোক ন্যায় প্ৰদান কৰিলে মই আকৌ ধন্যবাদ